লুখুৰাখন মাজৰ চুক বৰনামঘৰ এতিয়া অসমৰ এটা পৰিচিত বৰনামঘৰ। কাৰণ এই বৰনামঘৰটোৰ সন্মুখেদিয়ে আপুনি শুভ্ৰ বস্ত্ৰৰে আৰু ৰঙা কাৰ্পেটেৰে খোজ দি সেই বিশেষ স্থানটুকুৰা পাব। আৰু এই বিশেষ স্থানটুকুৰাত আপুনি যেতিয়া পাবগৈ, পোৱাৰ লগে লগে আপুনি এই বিশেষ স্থানকণত আপুনি এপলক ৰ'ব লাগিব। আৰু এই ছবিবিলাক, এই যে হাতযোৰ কৰি যে আইগৰাকী আপোনালৈ চাই আছে, এই যে ৯৪ বছৰীয়া আইগৰাকী যে আমাৰ মাজৰ পৰা গুচি গ'ল, আৰু গুচি যোৱাৰ পিছত যে এটা পৰিৱেশ নিৰ্মাণ হ'ল, যিটো পৰিৱেশ এতিয়া সকলোৰে চৰ্চাৰ বিষয়। প্ৰত্যেক দিনে সামাজিক মাধ্যমৰ পৃষ্ঠাত এই যি ঘৰখনলৈ মানুহ যোৱাৰ যিবিলাক ছবি, কোন যোৱা নাই এখন ঘৰলৈ? একদম তৃণমূল পৰ্যায়ৰ খেতিয়কজনৰ পৰা, একেবাৰে সাধাৰণ মানুহজনৰ পৰা, একদম দৈয়াং টেঙানীৰ চুকৰ পৰা, একদম ৰজাঘৰৰ মানুহজনলৈকে, বিশাল বিশাল ডাঙৰ ডাঙৰ ছাত্ৰ নেতাৰ পৰা ৰাজপ্ৰতিনিধিলৈকে, নামঘৰীয়াৰ পৰা একেবাৰে মুচিজনলৈকে, সংগঠনৰ নেতাৰ পৰা কোন ক'ত এই ঘৰখনলৈ যোৱা নাই? আৰু যোৱাৰ প্ৰমাণবোৰ এইবিলাক। এই কথাটোত আৰু নধৰে। এই কথাটোত এনেকুৱা ধৰণে ভক্তি ভৰা যিবিলাক পত্ৰ দিয়াৰ ছবি, এই ছবিবিলাক আৰু নধৰে। এই ছবিবিলাক থ'বলৈ আৰু স্থান নাইকিয়া হৈ গৈছে। চাৰিওফালে মাথো এই শুভ্ৰ বস্ত্ৰৰ সন্মুখত এগৰাকী আইৰ এখন ফটো দিছে। ফটো দি পেলাই সকলোৱে মাতষাৰ দিছে। এখন ঘৰত প্ৰতিদিনে আমাৰবিলাক ঘৰৰ সকামত যিমান মানুহ হয়, এই ঘৰখনৰ চোতালত প্ৰতিদিনে মাত লগাবলৈ মানুহ তেনেকৈ গৈছে। নিশা ২ বজালৈকে মানুহৰ হেন্দোলনি, পুৱা ৫ বজাত আহি মানুহ উপস্থিত হৈছে। এয়া কিয় হৈছে? বহু নেতা, বহু ছাত্ৰ নেতা, বহু সংগঠনৰ লিডাৰ, বহু ৰাজনেতাৰ মাতৃ ঢুকাইছে, পুত্ৰ ঢুকাইছে, পিতৃ ঢুকাইছে, ঘৰৰ মানুহ ঢুকাইছে। কিন্তু এনেকৈতো জনস্ৰোত হোৱা নাই, এনেকৈতো মানুহ যোৱা নাই ২টা বজালৈকে নিশা, এনেকৈতো পুৱা ৫ বজাত গৈ দুৱাৰ ঢকিওৱা নাই। কিয় ইমান মানুহ হৈছে? ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণবিলাক ফঁহিয়াই চালে এটা বাস্তৱ সত্য আৰু এটা ইমান এটা মিঠা ছবি আপোনাৰ অন্তৰত আহিব যে আপুনি নিজেই পৃথিৱীলৈ অহাৰ সাৰ্থকতা বিচাৰি পাব। আপুনি নিজেই পৃথিৱীলৈ অহাৰ যিটো পুত্ৰৰ দায়িত্ব, কৰ্তব্যবোধ, এয়া বিচাৰি পাব। এই ছবিখনে আপোনাক কৈ দিব, এইখন ছবি যে এখন হুইল চেয়াৰত মাক বহি আছে, হাঁহি আছে, পুত্ৰই সন্মুখলৈ চাই সেই ধুনীয়া মাকৰ হাঁহিটোৰ লগত ধুনীয়াকৈ হাঁহিছে। আচলতে এই ঘৰখনলৈ মানুহ অহাৰ কাৰণ এই যে প্ৰিয়দা গগৈ নামৰ আইগৰাকী যেতিয়াই পৃথিৱীৰ পৰা যামগে বুলি কৈছে, যাবৰ সময় হৈছে, সেই সময়ত কৈছে, তুমি নেযাবা মা, তুমি নেযাবা আই, তুমি থাকি যোৱা। মানুহগৰাকীৰ হেৰাই যোৱাৰ স্মৃতিবিলাক ঘূৰাই দিবলৈ পুত্ৰৰ অক্লান্ত সাংঘাতিক ধৰণে পুত্ৰই এবাৰ মাকক সাবটি ধৰিছে, চুমা খায়, নাচি দিয়ে, মাকৰ লগত সময় কটাই। ইমান ব্যস্ততাপূৰ্ণ এজন বিধায়ক, জননেতা, সামাজিক নেতা, তাৰপিছত দৌৰি মাকৰ ওচৰলৈ যায়। মাকে হেৰাই যোৱা শব্দবিলাক তেওঁ বুটলি দিব বিচাৰে। মাকৰ লগত হাঁহে, নাচে, মাকৰ লগত পুৰণি কথা কয়, খুহুতীয়া কথা পাতে, হাঁহি থাকে। সেই অখিল গগৈ আৰু মাকৰ মাজৰ সেই যে ভিডিঅ'বিলাক, সেই যে ছবিবিলাক, সেই যে সময় পালে মাকৰ ওচৰলৈ দৌৰি যোৱা পুত্ৰৰ টানটো, মৰি যোৱাৰ পিছত যে কৈছে, মোৰ যে আজি অখিল গগৈ হ'লোঁ, সেয়া মাৰ সেই জিনটোৰ কাৰণে মই আজি অখিল গগৈ। হয়নে নহয় ক'বচোন? ভিডিঅ'টো চোৱাৰ পিছত হয়নে নহয় এবাৰ ক'বচোন?